কিন্তু মই তাতে কৈছোঁ মই 33 দিছপুৰ তাত মই কাৰো লগত কথা নাপাতোঁ, কাকো মই সহায় নকৰোঁ, কিন্তু ডিমৰীয়াত কৰিব লগাখিনি মই কৰিম। কিন্তু 29ৰ লোকসভা নিৰ্বাচনত মই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা মই ইলেকশ্যন খেলিম, MP ইলেকশ্যন মই খেলিম 29ত। তোমাক মই কৈ দিছোঁ, কথা দিয়াৰ যদি এতিয়াই দি থৈ যোৱা, তাৰ কাৰণে 15 মিনিট কথা পাতিছোঁ। মই 29ত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিম। সেইটোৱে মোৰ আটাইতকৈ মানে চিৰিয়াছ মেটাৰ আছিলে সেইদিনাখন, পাৰ্টিকুলাৰলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মোৰ ঘৰলৈ অহাৰ দিনাখন। তেওঁক মই তুমি তামা বুলিয়েই কওঁ, তুমি মোক কৈ থৈ যোৱা। আমাৰ জয়ন্ত বড়ো আছে, আৰু সেইখিনি কথা অতি চিৰিয়াছলি তেওঁ লৈছে, ময়ো চিৰিয়াছলি কৈছোঁ। আলোচনা আমাৰ 10-15 মিনিট সেই বিষয়টোতে হৈছে। তেওঁ মোক কিছু পৰামৰ্শ দিছে, যিখিনি পৰামৰ্শ আপোনালোকৰ আগত ক'ব নোৱাৰোঁ। সেইখিনি পৰামৰ্শ 29ত ইলেকশ্যন খেলাৰ সময়তে বা ইলেকশ্যন খেলাৰ পাছতে মই সেইখিনি কথা ক'ব পাৰিম।